নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ নম্বৰ 24 স্থানীয় সাহিত্য শাসন ব্যৱস্থাৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। তো বলা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে উত্তৰ দিয়া। ক নম্বৰ, গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসন ব্যৱস্থা কেইটা আৰু কি কি? উত্তৰ, গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসন ব্যৱস্থা 3টা। 1 নম্বৰ গাঁও পঞ্চায়ত, 2 নম্বৰ আঞ্চলিক পঞ্চায়ত, 3 নম্বৰ জিলা পৰিষদ। এতিয়া খ নম্বৰ কৈছে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ, গাঁও পঞ্চায়তৰ সদস্য 10জন সদস্যৰে গঠিত। গাঁও পঞ্চায়ত 10জন সদস্যৰে গঠিত। গ নম্বৰ কৈছে কোন চনত অসমত 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে? উত্তৰ হ'ব 1994 চনৰ পৰা অসমত 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে। ঘ নম্বৰ প্ৰশ্ন, আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? উত্তৰ, আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। ঙ নম্বৰ প্ৰশ্ন, জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়? উত্তৰ, জিলা পৰিষদৰ এটা সমষ্টিত 40,000 জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। 2 নম্বৰ কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ, জিলা পৰিষদৰ কাৰ্যকাল 5 বছৰ। খ নম্বৰ, অসম সাহিত্য শাসিত জিলা পৰিষদ 2খন। গ নম্বৰ, গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে। ঘ নম্বৰ, আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত। আঞ্চলিক পঞ্চায়তটো কিহেৰে গঠিত? গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত। আৰু ঙ নম্বৰ কৈছে অসমত পৌৰ নিগম এখন আছে। কেইখন আছে? এখন আছে। 3 নম্বৰ, খালী ঠাই পূৰণ কৰা। ক নম্বৰ, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এখন স্বায়ত্তশাসিত পৰিষদ। খ নম্বৰ, জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় 40,000 জনসংখ্যা থাকে। গ নম্বৰ, BTC 4খন জিলাক লৈ গঠন কৰা হৈছে। আৰু জিলা 4খন তোমালোকে জানা চাগে, কোকৰাঝাৰ, ওদালগুৰি, বাক্সা আৰু চিৰাং। এতিয়া আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্ন কৈছে সাহিত্য শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব, প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি নীতি আৰু পৰম্পৰা আছে। এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে। তাৰে আলম লৈ নিজ নিজ ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা 2খন ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাছাও সামৰি এখন আৰু ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে। 5 নম্বৰ কৈছে ভৈয়ামৰ যিকোনো 2খন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা। উত্তৰটো হ'ব মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু 2 নম্বৰ ৰাভা স্বায়ত্তশাসিত পৰিষদ। 6 নম্বৰ প্ৰশ্ন, জিলা পৰিষদৰ কাৰ্যাৱলী লিখা। উত্তৰ, জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নয়নৰ বাবে কৰা কামবোৰক 20টা ভাগত ভাগ কৰিছে। তাৰে কিছুমান উল্লেখযোগ্য কাম হৈছে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজ পৰ্যবেক্ষণ কৰে আৰু সেইবিলাকৰ মাজত সমন্বয় ৰক্ষা কৰে। গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা, আঁচনি প্ৰস্তুত কৰে আৰু কাৰ্যকৰী কৰে। আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে। জলপথত নাও, ফেৰী আদিৰ ব্যৱস্থা কৰে। 7 নম্বৰ, দলগত কাৰ্য। আঞ্চলিক পঞ্চায়তৰ কামৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ, আঞ্চলিক পঞ্চায়ত এলেকাৰ অধীনত হোৱা কাম কাজসমূহ তলত উল্লেখ কৰা হ'ল। বাট পথ, নলা নিৰ্মাণ আৰু মেৰামতি কৰা, ৰাজহুৱা পুথিভঁৰাল, পৰিয়াল কল্যাণ, ভূমি সংৰক্ষণ ব্যৱস্থা, খোৱা পানীৰ যোগান, গ্ৰাম্য আৱাস নিৰ্মাণ, ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগ নিৰ্মাণৰ বাবে যুৱক যুৱতীসকলক অনুদান আগবঢ়োৱা ইত্যাদি। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।